প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সজাই আনিছোঁ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ছফ্ট স্কিলৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি সজোৱা কথিকাতিৰ চতুৰ্দশ খণ্ডটি। আৰু এই কথিকাতি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শেহতীয়াকৈ আৰম্ভ হোৱা ছফ্ট স্কিল ডেভেলপমেণ্ট চেলৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই। তেখেত লেখক, অনুবাদক আৰু সাহিত্য সমালোচক হিচাপেও সুপৰিচিত। তেন্তে প্ৰিয় শ্ৰোতা, আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানৰ মাজলৈ যাওঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজলৈ মই পুনৰ আহিছোঁ। আজি মোৰ আলোচনাৰ বিষয় হৈছে বিফেণ্ডিঙৰ মাংকি মাইণ্ড। ইতিমধ্যে এই শিতানত মই কেইবাটাও কথিকা তোমালোকৰ সন্মুখত প্ৰদান কৰিছোঁ। ইতিমধ্যে তোমালোকৰ মাজৰ পৰা মই এখন পত্ৰ লাভ কৰিছোঁ। পত্ৰখনত লিখিছে, ছাৰ, মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনাবোৰক সঁচাকৈ চাব পাৰিনে? পত্ৰ লেখকৰ নামটো মই ৰাজহুৱা কৰিব খোজা নাই। এই প্ৰশ্নটো মোক প্ৰায় মানুহে সোধে যে আপুনি যে মাইণ্ড গেম শিকায়, এই মাইণ্ড গেমত আপুনি এটা কথা কয় যে চকু মুদি মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা, আৱেগ, অনুভূতি এইবোৰক একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ আপুনি চাই থাকক। ভাল চিন্তাও আহিব পাৰে, বেয়া চিন্তাও আহিব পাৰে, ভাল অনুভূতিও আহিব পাৰে, বেয়া অনুভূতিও আহিব পাৰে, বিক্ষিপ্ত ছবি কিছুমান আহিব পাৰে। এইবিলাকৰ প্ৰতি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ আপুনি চাই থাকিবলৈ কয়। এইটো সম্ভৱনে? এই ছাত্ৰজনৰ প্ৰশ্নৰ উত্তৰত মই কওঁ, গৰিষ্ঠ সংখ্যক মানুহে আচলতে মোক এই প্ৰশ্নটো কৰে। কিছু সংখ্যক মানুহে এখোজ আগবাঢ়ি গৈ মোক এনেকৈও কয় যে আচলতে মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা, আৱেগ, অনুভূতিবোৰক চাব নোৱাৰি। এইটো এটা অদ্ভুত ধাৰণা আপুনি আমাৰ সন্মুখত উপস্থাপন কৰিব খুজিছে। তেতিয়া মই এটা উত্তৰ দিওঁ আৰু সেই উত্তৰটো পোৱাৰ লগে লগে তেওঁলোকে কথাখিনি নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হয়। এটা শিশু যেতিয়া পৃথিৱীলৈ আহে, তেওঁৰ লগত এটা ফিলিং পাৱাৰ, অনুভৱৰ শক্তি লগত লৈ আহে। ফিলিং পাৱাৰ। আমাৰ গৰম উঠে, আমি কেনেকৈ গম পাওঁ? আমাৰ যে ঠাণ্ডা লাগে, আমি কেনেকৈ গম পাওঁ? আমাৰ যে জ্বৰ উঠে, আমি যে কওঁ জ্বৰ উঠিছে বুলি, আমি কেনেকৈ গম পাওঁ? আমাৰ যে ভোক লাগে, ভোক লাগিছে বুলি আমি কেনেকৈ গম পাওঁ? এই যে কেতিয়াবা আমি বন্ধুবৰ্গৰ আগত কওঁ যে এইকেইদিন মই চিন্তাত শুব পৰা নাই, আমি কেনেকৈ গম পাওঁ? কেতিয়াবা আকৌ কওঁ যে কালিৰ পৰাহে আচলতে মোৰ চিন্তাবোৰ অলপ কমিছে পায়। সেইটো আমি কেনেকৈ গম পাওঁ? কেনেকৈ গম পাওঁ? আচলতে কিছুমান প্ৰশ্ন আমি নিজকে নিজে নকৰোঁ। সেইটো হ'ল আমাৰ ভিতৰত থকা ফিলিং পাৱাৰ বা অনুভৱ শক্তি, যিটো অনুভৱ শক্তিৰ সহায়ত আমি গম পাওঁ যে আজি মোৰ গাটো গৰম গৰম লাগিছে, জ্বৰ উঠিছে। সেই ফিলিং পাৱাৰটোৰ সহায়ত গম পাওঁ যে দুটাকে চুৱেটাৰ পিন্ধাৰ পিছতো মোৰ বৰ ঠাণ্ডা লাগিছে। সেই ফিলিং পাৱাৰটো থকাৰ কাৰণে আমি গম পাওঁ যে এই মুহূৰ্তত মোৰ মনলৈ দুশ্চিন্তা আহিছে, হতাশা আহিছে, ভয় আহিছে। সেইটো হ'ল ফিলিং পাৱাৰ। আচলতে চকু মেলাৰ লগে লগে আমাৰ সন্মুখত থকা সকলোবোৰ বস্তু আমি দেখা পাওঁ। যদি আমি দৃষ্টিশক্তি সম্পন্ন হওঁ, দৃষ্টিশক্তিত যদি আমাৰ একো গণ্ডগোল নাথাকে, তেতিয়াহ'লে চকু মেলাৰ লগে লগে আমাৰ সন্মুখত থকা প্ৰতিটো বস্তুকে আমি দেখিবলৈ পাওঁ। এয়া মই এতিয়া ৰেডিঅ' জ্ঞানমালিনীত বহি আছোঁ ষ্টুডিঅ'ত। মোৰ সন্মুখত সেয়া কণকণ বহি আছে, মই কণকণক দেখা পাইছোঁ। দুখনকৈ চকী আছে, টেবিল আছে, ইয়াত কম্পিউটাৰ আছে। মানে মোৰ সন্মুখত থকা গোটেইখিনি বস্তু মই দেখি আছোঁ। তাৰ কাৰণে মই কষ্ট কৰিব নালাগে। মোৰ দৃষ্টিশক্তি আছে, দৃষ্টিশক্তি মোৰ ভাল, আৰু চকু মেলাৰ লগে লগে মোৰ সন্মুখত থকা বস্তুখিনি মই দেখা পাইছোঁ। আমাৰ মনৰ ভিতৰতো এখন পৃথিৱী আছে। বহুতে আমি সেই কথাটোৰ প্ৰতি সজাগ নহওঁ। আমাৰ মনৰ ভিতৰতো এখন পৃথিৱী আছে। চকু মুদাৰ লগে লগে মনৰ পৰ্দালৈ সেই পৃথিৱীখন আহিবলৈ আৰম্ভ কৰে। প্ৰথমে আমি জানিব লাগিব সেই পৃথিৱীখনতনো কি কি আছে। মনৰ পৃথিৱীখনত আছে চিন্তা ভাৱনা, আৱেগ অনুভূতি, ক্ৰিয়া প্ৰতিক্ৰিয়া আৰু বিক্ষিপ্ত কিছুমান ছবি। মই আকৌ কৈছোঁ, মনৰ সেই যিখন পৃথিৱী, সেই পৃথিৱীখনত চিন্তা ভাৱনা কিছুমান থাকে, আৱেগ অনুভূতি কিছুমান থাকে, বিক্ষিপ্ত ছবি কেতবোৰ থাকে, বিভিন্ন ঘটনা পৰিঘটনাৰ ফলত সৃষ্টি হোৱা ক্ৰিয়া প্ৰতিক্ৰিয়া কিছুমান থাকে। সেইবোৰে পাক ঘূৰ্ণি খাই আমাৰ মনৰ পৰ্দালৈ আহি থাকে। আৰু চকু মুদি আমি যেতিয়া চাবলৈ আৰম্ভ কৰিম, আমি সিহঁতৰ উপস্থিতি অনুভৱ কৰিবলৈ আৰম্ভ কৰিম। আচলতে কি হয়, নিজৰ মনটোক যে চাব পাৰি, নিজৰ মনটোক যে আচলতে পঢ়িব পাৰি, এই কথাটো আমাক কোনেও আজিলৈকে শিকোৱা নাই। হয়, মনৰ শক্তি ব্যৱহাৰ কৰি আমি সভ্যতা সংস্কৃতিৰ বিপুল উন্নতি সাধন কৰিলোঁ। মনৰ শক্তিৰ সফল ৰূপায়ণ কৰি বিজ্ঞানৰ দ্ৰুত উন্নতি ঘটাই আমি মহাকাশত বিচৰণ কৰিবলৈ সক্ষম হ'লোঁ। চিকিৎসা বিজ্ঞানৰ
নিত্য নতুন কিছুমান ঘটনা পৰিঘটনা মনৰ শক্তিৰ ফলতে আহিবলৈ আৰম্ভ কৰিছে। সকলোখিনি ঠিকেই আছে। এই যে মই ৰেডিঅ' জ্ঞানমালিনীত বহি আছোঁ, এই যে আপোনালোকে ৰেডিঅ' জ্ঞানমালিনীৰ পৰা এটা নিৰ্দিষ্ট ৰেডিয়াছৰ ভিতৰত থাকি মোৰ কথাবোৰ শুনি আছে, সেইটো সম্ভৱ হৈছে একমাত্ৰ মনৰ শক্তিৰ সফল ৰূপায়ণৰ ফলত। কিন্তু পৰিতাপৰ কথা, আমি গৰিষ্ঠ সংখ্যক মানুহেই আচলতে আমাৰ নিজৰ মনটোৰ কথা নাজানো। নিজৰ মনটোক যে পঢ়িব পাৰি, এই কথাটো আমি গৰিষ্ঠ সংখ্যক মানুহেই নাজানো। এতিয়া কিতাপ এখন পঢ়া আৰু নিজৰ মনটোক পঢ়া, তাৰ মাজত এটা মূলানুক পাৰ্থক্য আছে। কিতাপ এখন পঢ়াৰ যিটো তৰিকা বা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ লগত মনলৈ আহি থকা চিন্তা ভাৱনা আৱেগ অনুভূতিবোৰক পঢ়াৰ যিটো প্ৰক্ৰিয়া, তাত সামান্য তফাত আছে। মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা আৱেগ অনুভূতিবিলাকৰ প্ৰতি সজাগ হোৱাটোৱে হৈছে মনটোক পঢ়া। একো কৰিব নালাগে। চকু মুদাৰ লগে লগে মনৰ পৰ্দালৈ আহি আছে নহয় চিন্তা ভাৱনা আৱেগ অনুভূতিৰ সোঁতবোৰ, একো কৰিব নালাগে। সিহঁত যে আহি আছে, সিহঁতৰ যিটো উপস্থিতি, সেই উপস্থিতিৰ প্ৰতি সজাগ হোৱাটোৱেই হৈছে মনটোক পঢ়া। মই এটা কথা ভাবি নাপাওঁ যে মনৰ শক্তিৰ সফল ৰূপায়ণ ঘটাই সভ্যতা সংস্কৃতিৰ বিকাশ সাধন কৰি আমি এটা উন্নত জীৱন ধাৰাৰ অধিকাৰী হ'বলৈ সক্ষম হ'লোঁ, কিন্তু আমি কিয় নিজৰ মনটোক চাবলৈ চেষ্টা নকৰোঁ? আমাৰ পাঠ্যক্ৰমবোৰত মনৰ শক্তিৰ সফল ৰূপায়ণ ঘটাই কেনেকৈ জ্ঞানৰ বিকাশ ঘটাব পাৰি, এই সম্পৰ্কে প্ৰভূতভাৱে চৰ্চা কৰা হৈছে। কিন্তু নিজৰ মনটোক যে চাব পাৰি, যে চোৱাটো উচিত, এই কথাটোৰ প্ৰতি আমি সজাগ নহওঁ। মই আশা কৰিছোঁ অনাগত সময়ত আমাৰ শিক্ষাবিদসকলে এই কথাবোৰ বিবেচনা কৰিবলৈ আৰম্ভ কৰিব, যে নিজৰ মনটোক চোৱাৰ, নিজক বুজাৰ যিটো কিটিপ, সেই কিটিপটো হৈছে যে অন্যতম এটা লাইফ স্কিল। আমি যি মুহূৰ্তত মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা আৱেগ অনুভূতিবোৰক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাবলৈ আৰম্ভ কৰিম, তেতিয়া আমি এংজাইটি, উৎকণ্ঠা, ষ্ট্ৰেছ, টেনশ্যন, ডিপ্ৰেশ্যন, ফ্ৰাষ্ট্ৰেশ্যন, ফবিয়া, মেনিয়া, এইবিলাকৰ পৰা লাহে লাহে মুক্ত হ'ম। অলপতে এটা শ্ৰেণীকোঠাত মই ছাত্ৰসকলক এটা উপহাৰ দিব খুজিছিলোঁ। তেওঁলোকে ক'লে যে ছাৰ, আপুনি যদি উপহাৰ দিয়ে, আমি উপহাৰটো ল'ম। তেতিয়া মই ক'লোঁ, আচলতে মই তোমালোকৰ কাৰণে বজাৰ কৰা হোৱা নাই। প্ৰথমতে মই তোমালোকৰ লগত এটা কনভাৰচেশ্যনত আহোঁ। মই যিকেইটা বস্তু তোমালোকক দিম বুলি খুজিছোঁ, তোমালোকে যদি লওঁ বুলি আগ্ৰহ প্ৰকাশ কৰা, তেহে মই বজাৰলৈ যাম। হয় ছাৰ, কওক আপুনি কি দিম বুলি আছে? যে মই তোমালোকক অলপ এংজাইটি উপহাৰ দিব খুজিছোঁ, ল'বানে তোমালোকে? ছাৰ নালাগে। অলপ টেনশ্যন দিওঁ তোমালোকক? ছাৰ টেনশ্যন নালাগে। অলপ ডিপ্ৰেশ্যন দিওঁ? নালাগে ছাৰ। ফ্ৰাষ্ট্ৰেশ্যন অলপ দিওঁ তোমালোকক? নালাগে। অলপ এংগাৰ দিওঁ? নালাগে ছাৰ। অলপ হেট্ৰেড দিওঁ? নালাগে ছাৰ। মানে তোমালোকৰ এইখিনি বস্তু অলৰেডি আছে? বোলে হয় ছাৰ, এইখিনি বস্তু অলৰেডি আছে। এইবাৰ মই তোমালোকক অলপ বেলেগ বস্তু দিব খুজিছোঁ, ল'বানে তোমালোকে? ছাৰ কওকচোন প্ৰথমতে কি দিম বুলি ভাবিছে? মই তোমালোকক এটা শান্তি ভৰা জীৱন দিব খোজোঁ, ল'বানে তোমালোকে? ছাৰ লাগে। মই তোমালোকক এটা ভাল দৰমহা পোৱা চাকৰি মই দিব খোজোঁ। তাৰ কাৰণে যিটো প্ৰস্তুতি কৰিব লাগে, সেই প্ৰস্তুতিৰ সৈতে মই তোমালোকক পৰিচয় কৰাই দিব খোজোঁ, ল'বানে তোমালোকে? ছাৰ ল'ম ছাৰ। অলপ মই হেপিনেছ দিব খোজোঁ তোমালোকক, ল'বানে? বোলে ছাৰ হেপিনেছ ল'ম। তাৰ মানেতো এইটোৱেই যে আমাৰ জীৱন পৰিক্ৰমাটোৱে এনেকুৱা, এই জীৱন পৰিক্ৰমাটোৱে ইতিমধ্যে আমাক উৎকণ্ঠা, হতাশা, বিষণ্ণতা, খং, ঘৃণা, এইবিলাকৰ প্ৰভূত পাঠ আমাক শিকালে। প্ৰভূত পাঠ শিকাইছে। এই বিশ্ববিদ্যালয়ত পঢ়ি থকা এই ল'ৰাজন বা এই ছোৱালীগৰাকীৰ বয়সনো কিমান? আমাৰ যে আছে চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডি, CMS, এই প্ৰশ্নটো মই সিদিনাখন CMSত কৰিছিলোঁ। এই CMSত পঢ়ি থকা আমাৰ ল'ৰা ছোৱালীবিলাকৰ বয়সনো কিমান? কম দুখৰ কথা নাই, ইমান কম বয়সতে তেওঁলোকে এংজাইটি, ষ্ট্ৰেছ, ফ্ৰাষ্ট্ৰেশ্যন, ডিপ্ৰেশ্যন, ফবিয়া, মেনিয়া, এইবিলাকৰ কথা তেওঁলোকে জানিছে। কম কথা নে? আমি কওঁ যে ছাত্ৰৰ জীৱনটো অতি মধুৰ জীৱন। কেনেকৈ মধুৰ জীৱন হ'ল? এই কম বয়সতে তেওঁলোকে এইবিলাক বস্তু পাইছে। গতিকে এই বস্তুবিলাক আমাৰ জীৱনত আছে। যেতিয়া আমি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা, আৱেগ অনুভূতি, খঙৰে হওক, আনন্দৰে হওক, হতাশাৰে হওক, এইবিলাক একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকিম নহয়, তেতিয়াহ'লে আমাৰ মনৰ ভিতৰত এটা ৰূপান্তৰ ঘটিবলৈ আৰম্ভ কৰিব। মই ইয়াৰ আগৰ এটা কথিকাত কৈছিলোঁ যে মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা, আৱেগ অনুভূতিবোৰ অন্য একো নহয়, সিহঁত হৈছে কিছুমান শক্তি কণা, এনাৰ্জি ফৰ্ম।
আৰু লগতে এই কথাটো মই কৈছিলোঁ যে শক্তিৰ কেতবোৰ ধৰ্ম আছে। এটা ধৰ্ম হৈছে যে শক্তিক আমি ধ্বংস কিংবা বিনাশ কৰিব নোৱাৰোঁ, শক্তিক আমি ৰূপান্তৰ ঘটাব পাৰোঁ। এই যে খংটো আহি থাকে নহয়, খঙৰ ভিতৰত এটা শক্তি আছে। এই যে হতাশাটো মনৰ পৰ্দালৈ আহি আছে, সেই হতাশাৰ ভিতৰতো এটা শক্তি আছে। যেতিয়া আমি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ খঙকো চাই থাকিম, হতাশাকো চাই থাকিম, ইতিবাচক চিন্তাকো চাই থাকিম, নেতিবাচক চিন্তাকো চাই থাকিম, সিহঁতৰ মাজত থকা যিটো শক্তিৰ ৰূপ, সেই শক্তিৰ ৰূপটো ৰূপান্তৰ ঘটিবলৈ আৰম্ভ কৰিব আৰু সি শান্তিলৈ পৰ্যবেক্ষিত হ'ব। এইখিনিতে মই আৰু এটা কথা কওঁ যে এই কথাবোৰ স্পিৰিচুৱেল বা আধ্যাত্মিক যেন লাগিব পাৰে। বহুতে হয়তো ভাবিব পাৰে যে ছাৰ আপুনি যিটো মাইণ্ড গেম শিকাইছে এইটো আধ্যাত্মিকতাৰ লগত জড়িত বস্তু নেকি? নহয়, মুঠেও নহয়। নিজৰ মনলৈ আহি থকা চিন্তা ভাৱনা, আৱেগ অনুভূতিবোৰক চাই থকাতনো আমাৰ কি অসুবিধা আছে? কি অসুবিধা আছে? দিনটো অসংখ্য কামৰ পিছত নিগনি দৌৰ আমি দিলোঁ। নিগনি দৌৰ দিয়াৰ পিছত সন্ধিয়াৰ সময়ত একাপ চাহ হাতত লৈ চাহকাপ খাই উঠি এখন চকীত মেৰুদণ্ড পোন কৰি বহি গোটেই শৰীৰটো, সমগ্ৰ শৰীৰটো ঢিলাই দি মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা, আৱেগ অনুভূতিবোৰক 5 মিনিট চাই থকাতনো আমাৰ অসুবিধা কোনখিনিত? আৰু এই চাই থকা কামটোনো কেনেকৈ আধ্যাত্মিক হ'বলৈ পালে? কথাবোৰ তেনেকুৱা। আচলতে আমি বহুত কথা নিজক সুধিবলৈ আছে। আমাৰ বহুত বিশ্বাস, বহুত চিন্তাক আমি পুনৰ বিশ্লেষণ কৰিবলগীয়া আছে। আমি যি মুহূৰ্তত মনৰ পৰ্দালৈ সোমাম, মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা, আৱেগ অনুভূতিবোৰক চাবলৈ আৰম্ভ কৰিম, লাহে লাহে আমাৰ ভিতৰত তাৰ ৰূপান্তৰ ঘটিবলৈ আৰম্ভ কৰিব। আমি ইতিবাচক চিন্তাৰ কথা কওঁ, আমি ইতিবাচক চিন্তা কৰিব লাগে, খুব ভাল কথা। ইতিবাচক চিন্তাৰ সুতটো আমি মনলৈ আনিব লাগে, আমাৰ সত্তালৈ ভৰাই দিব লাগে, সত্য আৰু শুদ্ধ কথা। কিন্তু ইতিমধ্যে থকা খংখিনিক মই কি কৰিম? ইতিমধ্যে মোৰ ভিতৰত থকা হতাশাখিনিক মই কি কৰিম? প্ৰথমতে সেই খং, সেই হতাশা, সেই বিষণ্ণতাক মোৰ সত্তাৰ ভিতৰৰ পৰা, মোৰ মনৰ ভিতৰৰ পৰা মই বৰ্জন কৰিব জানিব লাগিব। ধৰি লোৱা তুমি বজাৰলৈ গ'লা, ভাল ভাল আচবাব তুমি কিনি আনিছা, লাখ টকাৰ আচবাব ঘৰলৈ আনিলা, তুমি তাক কোঠাত সেইখিনি সজাবা। কিন্তু সজোৱাৰ আগতেতো কোঠাটো ধুনীয়া কৰিব লাগিব, চাফা কৰিব লাগিব। সেই আচবাবখিনি ৰাখিব পৰাকৈ ধুনীয়া এটা পৰিৱেশ ইতিমধ্যে গঢ়ি তুলিব লাগিব। কথাবোৰ আচলতে তেনেকুৱা। ইতিমধ্যে মনৰ ভিতৰত অসংখ্য আৱৰ্জনা জমা হৈ আছেই। সেইখিনিক যদি আমি সাৰি পুচি মনৰ কোঠাৰ পৰা তাক বাহিৰলৈ উলিয়াই নিদিওঁ, আমি কেনেকৈ তাত ইতিবাচক চিন্তাৰ সুত ভৰাবলৈ সক্ষম হ'ম? প্ৰথমতে মনটোক চাফা কৰি ল'ব লাগিব। আৰু যিটো মই মাইণ্ড গেমৰ কথা কৈছোঁ, একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ মনটোক চাই থকা, এইটো হৈছে মনটোক চাফা কৰাৰ এটা কিটিপ। যেনেকৈ আমি ঝাৰু, সূতাৰে কি কৰোঁ? ঘৰ চাফা কৰোঁ। এই মাইণ্ড গেমটো অন্য একো নহয়, ই সূতাৰ কাম কৰে, ঝাৰুৰ কাম কৰে, ঝাৰুৰ কাম কৰে। আৰু এটা প্ৰাসংগিক কথা কওঁ, আমি বজাৰলৈ যাওঁ, দামী দামী চাবোনবোৰ কিনি আনো, কিনি আনি আমি গা ধুওঁ ধুনীয়াকৈ দামী দামী চাবোনেৰে, শৰীৰটোক পৰিষ্কাৰ কৰোঁ আমি। কিন্তু মনটোক পৰিষ্কাৰ কৰা কি উপায় আছে? মনটোকো পৰিষ্কাৰ কৰিব লাগিব নহয়। মনটোক পৰিষ্কাৰ কৰাৰ উপায়টো কি? মনটোক পৰিষ্কাৰ কৰাৰ উপায়টোৱে হৈছে এই মাইণ্ড গেমটো। একো কৰিব নালাগে, তাৰ কাৰণে একো খৰচা বুলি একো নাই, একো কৰিব নালাগে। মেৰুদণ্ড পোন কৰি বহি থাকক, চিন্তা ভাৱনা যিয়ে আহিছে তাকে আপুনি চাই থাকক। মই আশা কৰিছোঁ ছাত্ৰজনে ইতিমধ্যে তেওঁৰ প্ৰশ্নটোৰ উত্তৰ পাইছে। আচলতে চকু মেলাৰ লগে লগে দৃষ্টিশক্তি ভাল থাকিলে যেনেকৈ আমি আমাৰ সন্মুখত থকা বস্তুবোৰ দেখা পাওঁ, ঠিক তেনেকৈ মনৰো এখন পৃথিৱী আছে। চকু মুদাৰ লগে লগে মনৰ পৰ্দালৈ সেই পৃথিৱীখন আহিবলৈ আৰম্ভ কৰে। চিন্তা ভাৱনা, আৱেগ অনুভূতি, বিক্ষিপ্ত ছবি আৰু অন্যান্য ক্ৰিয়া প্ৰতিক্ৰিয়াৰে আচলতে মানুহৰ মনটো গঠিত হয়। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই আজিলৈ অনুষ্ঠানটো ইমানতে সামৰিব খুজিছোঁ। তোমালোকৰ সকলোৰে ভাল হওক। কিবা প্ৰশ্ন থাকিলে তোমালোকে আকৌ লিখিবা ৰেডিঅ' জ্ঞান মালিনীলৈ। ধন্যবাদ।